প্ৰথম কথা হৈছে আমি প্ৰথম দিনৰ পৰাই কৈ আছো তদন্ত নিৰপেক্ষ হ'ব লাগিব তদন্ত পানী নখৰকা ধৰণৰ হ'ব লাগিব তদন্ত উচ্চস্তৰীয় হ'ব লাগিব নিৰপেক্ষ মানে কি কাৰোবাক বচাবৰ কাৰণে তদন্ত নহয় দোষী শাস্তি দিবৰ কাৰণে তদন্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই দুয়োগৰাকী ব্যক্তি মূলতঃ অক্ষমনীয় অপৰাধত অপৰাধী শ্যামকানু মহন্ত হৈছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা সেই ফেষ্টিভেলত জুবিন গাৰ্গক মাতি লৈ গৈছিলে জুবিন গাৰ্গ অসমৰ জাতীয় সম্পদটো মাতি লৈ গৈ তাত কি ধৰণেৰে আছে ক'ত গৈছে কি কৰিছে একো খা খবৰ নৰখাটো তেওঁৰ এটা সাংঘাতিক অৱহেলা সাংঘাতিক দায়িত্বজ্ঞানহীনতা আৰু এইটোৱে অপৰাধ যি আমাৰ মাজৰ পৰা জুবিন গাৰ্গক কাঢ়ি লৈ গ'ল তাৰ সমান্তৰালভাৱে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এজন অভদ্ৰ অশিষ্টাচাৰী মানুহ বুলি সমগ্ৰ অসমৰ সৰ্বত্ৰে সকলোৱে জানে আগৰে পৰা তেওঁৰ কাম কি মেনেজাৰ হিচাপে জুবিন গাৰ্গৰ কোনোবা অনুৰাগী তেওঁৰ লগত ফটো উঠিব গ'লে ঠেলাগতা কৰাটোৱে কাম নেকি জুবিন গাৰ্গে পইচাৰ পেমেণ্টটো ষ্টেজত উঠাৰ আগতে পাইছে নাই সেইটো চোৱাটোহে কাম নেকি জুবিন গাৰ্গে সময়মতে দৰৱ লৈছে নাই জুবিন গাৰ্গক স্পষ্টভাৱে ডাক্তৰে মানা কৰাৰ পাছত জুই পানীৰ ওচৰলৈ যোৱাত বাধা দিয়া হৈছে নে নাই এইবোৰ চোৱাটো তেওঁৰ কাম নহয় নেকি গতিকে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত আৰু লগতে সেইখিনি সময়ত ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ যিসকল ব্যক্তিয়ে জুবিন গাৰ্গে পানীত ডুবি শেষৰ কেইটা উশাহ টানি থকাৰ সময়ত হাঁহি খিকিন্দালি কৰি আছিল সেই প্ৰতিটো জাতিদ্ৰোহীক চুচৰাই অসমলৈ লৈ আহিব লাগে আৰু ইয়াত আনি তেওঁলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা কৰিব লাগে একে সময়তে শ্যামকানু মহন্তৰ যিমানেই তেওঁৰ উচ্চস্তৰীয় যোগাযোগ নাথাকক কিয় শ্যামকানু মহন্তৰ যিমানেই উচ্চ পৰ্যায়ৰ মানুহৰ লগত সনাপুটকা নাথাকক কিয় অসমৰ মানুহৰ চকুত তেওঁ ইতিমধ্যে জঘন্য অপৰাধত অপৰাধী অসমৰ মানুহে তেওঁৰ যে দায়িত্বজ্ঞানহীনতাৰ বাবে তেওঁৰ গাফিলতিৰ কাৰণে যে জুবিন গাৰ্গক হেৰুৱাইছে সেই কথাটোত সকলো আশ্বস্ত হৈছে গতিকে এই মানুহজনে শাস্তি পাবই লাগিব আৰু একে সময়তে এই কথাটো স্পষ্ট হৈ গৈছে যে চৰকাৰে এই মানুহজনক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে বুলি মানুহৰ মনত প্ৰশ্নৰ উত্থাপন হোৱাটো স্বাভাৱিক ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ 8টা দিন পাৰ হৈ গ'ল এতিয়ালৈকে কিহৰ কাৰণে ধৰিব পৰা নাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ক'ত আছে এই তেওঁলোকৰ ঠিকনা কি তেওঁলোক ক'ত আত্মগোপন কৰি আছে এই কথাটো অসম চৰকাৰে জানে নে নাজানে প্ৰথম সেই কথাটো স্পষ্ট কৰক আৰু যদি নাজানে ইয়াতকৈ ব্যৰ্থ চোৰাংচোৱা ইয়াতকৈ ব্যৰ্থ চাইবাৰ সিকিউৰিটি একো হ'ব নোৱাৰে কাৰণ শ্যামকানু মহন্তই ফেচবুকত দৈনিক ভিডিঅ' আপলোড কৰি আছে ফেচবুকৰ নিজৰ একাউণ্টৰ পৰা নিউজ চেনেলৰ বাতৰি চাই আছে তাৰ পাছতো এই ব্যক্তিগৰাকীৰ লোকেশ্যনটো কিহৰ কাৰণে ট্ৰেছ কৰিব পৰা হোৱা নাই ট্ৰেছ কৰিব পৰা নাই নে সদিচ্ছাৰ অভাৱ এই কথাটো অসম আৰক্ষীয়ে স্পষ্ট কৰিব লাগিব চৰকাৰেও স্পষ্ট কৰিব লাগিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক গ্ৰেপ্তাৰ নকৰি 8 দিন পাৰ হৈ গৈছে আৰু 10 দিনৰ সময় দিছে 10 দিন সময় কিয় দিয়া হৈছে তেওঁলোকে যাতে কোনোবা আদালতত গৈ অগ্ৰিম জামিন ল'ব পাৰে তাৰ কাৰণে সুযোগ দিয়া হৈছে নেকি যাতে তেওঁলোকৰ বিৰুদ্ধে থকা তথ্য প্ৰমাণ নষ্ট কৰিব পাৰে তাৰ কাৰণে সুযোগ দিয়া হৈছে নেকি এই প্ৰশ্নবোৰ মানুহৰ মনত উদয় হৈছে চুচৰাই লৈ আহিব লাগিছিল শ্যামকানু মহন্তক চুচৰাই লৈ আহিব লাগিছিল সিদ্ধাৰ্থ শৰ্মাক তাকে নকৰি অসম আৰক্ষীয়ে বীৰত্ব দেখুৱাই আছে নিৰীহ জনসাধাৰণৰ ওপৰত প্ৰতিবাদ কৰিব গ'লে মানুহক প্ৰহাৰ কৰিছে প্ৰতিবাদ কৰিব নোযোৱা মানুহকো ঘৰৰ চৌহদত সোমাই গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছে এই বৰ্বৰতা কিহৰ ভয়ত এই অত্যাচাৰ এই ধৰণে ৰিপ্ৰেছন সহ্য কৰা নহ'বতো আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এইবোৰ হৈ আছে নেকি তেওঁ তাৰো স্থিতি স্পষ্ট কৰিব লাগে যদি নাই হোৱা শাস্তি দিয়ক যিকেইগৰাকী আৰক্ষী বিষয়াই নিৰীহ অসমীয়া জনসাধাৰণক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছে তেওঁলোকৰ বিৰুদ্ধে কি শাস্তিমূলক ব্যৱস্থা হ'ব চৰকাৰে সেই কথাটো সুনিশ্চিত কৰিব লাগে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি চুচৰাই লৈ আহি শাস্তিৰ ব্যৱস্থা কৰিব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ